EM দাওবৈশ্য বড়োৰ আধাৰশিলা স্থাপন আজি ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পশ্চিম পাটলা VCDCৰ ওচৰত বালিচিতা আৰু পশ্চিম পটলা আদিবাসী সমাজৰ কাৰণে BTR EM দাওবৈশ্য বড়োৱে এক প্ৰাৰ্থনা গৃহৰ আধাৰশিলা স্থাপন কৰে আৰু খুব কম দিনৰ ভিতৰতে এই প্ৰাৰ্থনা গৃহৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি EM গৰাকীয়ে জানিবলৈ দিয়ে যিহেতু তেওঁলোকৰ বহুত দিন ধৰি প্ৰাৰ্থনা গৃহ নাছিল আৰু আজি এই প্ৰাৰ্থনা গৃহৰ আধাৰশিলা স্থাপন কৰিলো আৰু আশা কৰোঁ এই প্ৰাৰ্থনা গৃহটো নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকৰ প্ৰাৰ্থনা কৰা বা একগোট হোৱা যেটো অভাৱ আছিল সেই অভাৱটো পূৰণ হ'ব বুলি আশা কৰে EM গৰাকীয়ে উদালগুৰি পানীৰ পৰা নবীন চবৰ ৰিপৰ্ট অৰুণোদয় অসম সকলো শ্ৰমকৰ্মী ৰাইজক মই শুভেচ্ছা যাচিছো আৰু জোহাৰ সকলো নমস্কাৰো যাচিছো মই 3 দিন আগত আপোনালোকৰ গাঁৱে মোক নিমন্ত্ৰণ কৰা হিচাপে আহিছিলো আৰু আপোনালোকৰ গাঁৱৰ সবৰে এটা অভাৱ যিটো কথা মোক কৈছিলে এইটো হৈছে কি আপোনালোকৰ সৎসংগৰ যিটো কি গৃহ বুলি কয় আমি প্ৰাৰ্থনা গৃহ বুলি ক'লেই হ'ব প্ৰাৰ্থনা গৃহ আপোনালোকৰ নাই ৰাজহুৱাভাৱে নাই আপোনালোকৰ এইটোৰ কাৰণে আপোনালোকে কৈছিলে যে এইবাৰ আমাক প্ৰাৰ্থনা গৃহটো বনাই দিলেও হ'ব আৰু মই কথা দিছিলোঁ আপোনালোকক এই প্ৰাৰ্থনা গৃহটো বনাই দিম বুলি আৰু আজি আমি এই প্ৰাৰ্থনা গৃহটো বনাই দিয়াৰ বাবে আধাৰশিলা আমি কৰিব আহিছো আৰু মই অকলে অহা নাই আপোনালোকৰ এই প্ৰাৰ্থনা গৃহ যি ফটাফট ব্যক্তি সমাজ সেৱক আমাৰ ঠাকুৰ ডাঙৰীয়া শিৱ ট্ৰেডিংছৰ স্বত্বাধিকাৰী তেখেতে মালিক হয় তেখেতে আপোনালোকৰ এই যিটো প্ৰাৰ্থনা গৃহ এইটো বনাই দিব বিচাৰিছে বৰে ক'ব ইলেকশ্যন অহাৰ কাৰণেহে কোটা গাড়িছে এইটো কাৰণে আজি মই মালিককে আনিছো তেখেতে সব কিছু কৰাই দিব আৰু আমাৰ লগত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধা আমাৰ স্পেচিয়েলি ভেৰগাঁও সমষ্টিৰ আমাৰ আমি ভাষাই দি ক'ব নোৱাৰো তেখেতৰ কাৰণে আজি আমি ভেৰগাঁও সমষ্টিত ৰাস্তা বাচন পত্ৰ বহি মাছৰ পোৱানা মাছৰ দানা মুৰ্গী গাহৰি গৰুৰ দানা আৰু সব কিছু বহুতখিনি আমি আঁচনি পাইছো তেখেত হৈছে PK হাজৰিকা ডাঙৰীয়া প্ৰধান তেখেতে আমাৰ কাৰণে তেখেতে আদৰ্শৰ ব্যক্তি আৰু আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীক বহি প্ৰদান কৰা আমাৰ সঞ্জয় কুমাৰজী আৰু আমাৰ শিৱ ট্ৰেডিংছৰে আমাৰ কোচ ডাঙৰীয়া লগতে আজি কাৰ্যসূচীত উপস্থিত থকা আমাৰ পশ্চিম পটলা VCDCৰ চেয়াৰমেন আমাৰ এই গাঁৱৰ ফটাফট ৰাইজ পশ্চিম পটলা প্ৰাইমাৰী সভাপতি পুনা বৰকীয়া আদি কৰি সকলো আমাৰ কাৰ্যকৰ্তা দলৰ UPP মানুহক শোষণ কৰা মোৰ এই মনৰ অধিকাৰী নহয় মই মানুহক সেৱা কৰিবৰ কাৰণে আহিছো সেৱা কৰি যাম মই এটা লক্ষ্য আৰু এই লক্ষ্য ৰাখি পেলাই আজি কাম কৰি আছো আপোনালোকৰ যেনেকা দুখীয়া ময়ো একে আপোনালোকে গৈছে মোৰ ঘৰত বহুতে গৈ পাইছে যে আমি জানো দুখীয়াৰ বেদনা কি আপোনালোকে 33 ঘৰ আছে 33 ঘৰ সব হাজিৰা কামলা কৰি পেলাই নিজৰ ঘৰখন যেনে তেনে চলাই আছে কিন্তু আপোনালোকেও সমাজ আছে আপোনালোকেতো ভগৱানক প্ৰাৰ্থনা কৰিব মন আছে কিন্তু ব্যৱস্থাটো মই নিজৰ চিনাকিতে দেই দিবলৈ অনুৰোধ জনালো লগতে এখেতক এখন ফুল গামোচাৰে এখেতক আদৰণি জনাব ধন্যবাদ লগতে আৰু PK হাজৰিকা ছাৰ আপোনাৰ চিনাকিতে দিবলৈ অনুৰোধ জনালো এখেতক এখন গামোচাৰে সম্ভাষণ জনালো আৰু যিনে ঘৰটো বনাব এখেতক এখন গামোচা আমাৰ আজি প্ৰগ্ৰামটো ভালে হ'ব গোটেইখিনি মানে মেম্বাৰখিনি বা আমাৰ যিখিনি আৰু ছাৰ এজন থেংক ইউ
ধন্যবাদ থাকিল। আপোনালোকে সেইটো আমি নামটো হৈছে ধৰ্মদণ্ড। আপোনালোকক ধৰ্মৰ বাণীৰে অন্তৰ আত্মাত শান্তি দিবৰ কাৰণে একো বস্তু নালাগে, লাগে মাথোন ভগৱান চিন্তা আৰু ধৰ্ম। লৈ আপোনালোকৰ দুখীয়া নিচলাৰ কাৰণে এটা ধৰ্ম গৃহ, য'ত নেকি ভগৱানক আহ্বান কৰি আমি আমাৰ মাজলৈ টানি আনিব পাৰোঁ। কথাত আছে ভক্তই ভগৱান আৰু ভগৱান ভক্তৰ দাস। ভগৱানক এক ঠাইৰ পৰা 10জনে যেতিয়া মাতিব ভগৱান নামি আহিবই। এজনে ব্যক্তিগতভাৱে মাতিব পাৰে, কিন্তু আমাৰ বালিচিতা গড় সমাজৰ সকলো শ্ৰমকৰ্মী ৰাইজক মই শুভেচ্ছা যাচিছোঁ আৰু জোহাৰ চবকে নমস্কাৰো যাচিছোঁ। মই 3 দিন আগত আপোনালোকৰ গাঁৱে মোক নিমন্ত্ৰণ কৰা হিচাপে আহিছিলোঁ আৰু আপোনালোকৰ গাঁৱৰ চবৰে এটা অভাৱ যিটো কথা মোক কৈছিলে সেইটো হৈছে কি আপোনালোকৰ সৎসংগৰ যিটো কি গৃহ বুলি কয়, আমি প্ৰাৰ্থনা গৃহ বুলি ক'লেই হ'ব। প্ৰাৰ্থনা গৃহ আপোনালোকৰ নাই, ৰাজহুৱাভাৱে নাই আপোনালোকৰ। সেইটোৰ কাৰণে আপোনালোকে কৈছিলে যে এইবাৰ আমাক প্ৰাৰ্থনা গৃহটো বনাই দিলেও হ'ব আৰু মই কথা দিছিলোঁ আপোনালোকক এই প্ৰাৰ্থনা গৃহটো বনাই দিম বুলি। আৰু আজি আমি এই প্ৰাৰ্থনা গৃহটো বনাই দিয়াৰ বাবে আধাৰশিলা আমি কৰিব আহিছোঁ আৰু মই অকলে অহা নাই। আপোনালোকৰ এই প্ৰাৰ্থনা গৃহ যি সদাশয় ব্যক্তি সমাজ সেৱক আমাৰ ঠাকুৰ ডাঙৰীয়া শিৱ ট্ৰেডিংছৰ তাঁতিকালি তেখেতে মালিক হয়। তেখেতে আপোনালোকৰ এই যিটো প্ৰাৰ্থনা গৃহ সেইটো বনাই দিব বিচাৰিছে। বৰ্ডে ক'ব ইলেকশ্যন অহাৰ কাৰণেহে খুটা গাড়িছে, সেইটো কাৰণে আজি মই মালিককে আনিছোঁ, তেখেতে চব কুছ কৰাই দিব। আৰু আমাৰ লগত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ স্পেচিয়েলি ভেৰগাঁও সমষ্টিৰ আমাৰ আমি ভাষাই দি ক'ব নোৱাৰোঁ, তেখেতৰ কাৰণে আজি আমি ভেৰগাঁও সমষ্টিত ৰাস্তা, বাচন পত্ৰ, বহি, মাছৰ পোৱানা, মাছৰ দানা, মুৰ্গী, গাহৰি, গৰুৰ দানা আৰু চব কুছ বহুতখিনি আমি আঁচনি পাইছোঁ। তেখেত হৈছে PK হাজৰিকা ডাঙৰীয়া প্ৰধান। তেখেতে আমাৰ কাৰণে তেখেতে আদৰ্শৰ ব্যক্তি আৰু আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীক বহি প্ৰদান কৰা আমাৰ সঞ্জয় কুমাৰজী আৰু আমাৰ শিৱ ট্ৰেডিংছৰে আমাৰ কোচ ডাঙৰীয়া, লগতে আজি কাৰ্যসূচীত উপস্থিত থকা আমাৰ পশ্চিম পটলা VCDCৰ চেয়াৰমেন, আমাৰ এই গাঁৱৰ সদাশয় ৰাইজ, পশ্চিম পটলা প্ৰাইমাৰী সভাপতি কুনা বৰকে আদি কৰি সকলো আমাৰ কাৰ্যকৰ্তা দলৰ UPP মানুহক শোষণ কৰা মোৰ এই মনৰ অধিকাৰী নহয়। মই মানুহক সেৱা কৰিবৰ কাৰণে আহিছোঁ, সেৱা কৰি যাম। মই সেইটো লক্ষ্য আৰু সেই লক্ষ্য ৰাখি পেলাই আজি কাম কৰি আছোঁ। আপোনালোকৰ যেনেকা দুখীয়া ময়ো একে, আপোনালোকে গৈছে মোৰ ঘৰত, বহুতে গৈ পাইছে যে আমি জানো দুখীয়াৰ বেদনা কি। আপোনালোকে 33 ঘৰ আছে, 33 ঘৰ চব হাজিৰা কামলা কৰি পেলাই নিজৰ ঘৰখন যেনে তেনে চলাই আছে, কিন্তু আপোনালোকেও সমাজ আছে, আপোনালোকেতো ভগৱানক প্ৰাৰ্থনা কৰিব মন আছে, কিন্তু ব্যৱস্থাটো পশ্চিম পটলা VCDCৰ ওচৰত বালিচিতা বুলি আছে গাঁও। বালিচিতা আৰু পশ্চিম পটলাৰ মাজত আদিবাসী সমাজ আছে। তেওঁলোকে 33 ঘৰ, খুব গৰীব গাঁও। তেওঁলোকে চবে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকে সৎসংগৰ বিশ্বাসী লোক। তেখেতসকলৰ বহুত বছৰ ধৰি প্ৰাৰ্থনা গৃহ নাছিলে। আজি আমি তেখেতসকলক প্ৰাৰ্থনা গৃহ নিৰ্মাণ কৰাৰ বাবে ফাউণ্ডেশ্যন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই প্ৰাৰ্থনা গৃহ কমপ্লিট হোৱাৰ পিছত তেওঁলোকৰ যিটো বহুত বছৰীয়া অভাৱ, প্ৰাৰ্থনা কৰিবৰ কাৰণে ঠাই নাই, গাঁৱত একতা হ'বৰ কাৰণে ঠাই নাই, এই অভাৱটো পূৰণ হ'ব মই আশা ৰাখিছোঁ। আমাৰ 32 নং ভেৰগাঁও সমষ্টি তথা সমগ্ৰ BTRত
আমাৰ উন্নয়নৰ কাম অকল নিৰ্বাচন বুলি নহয় 2020 15 ডিচেম্বৰত আমি চৰকাৰ গঠন কৰাৰ পিছত আমি সমগ্ৰ বিটিআৰৰ উন্নয়নৰ কাম কাজ আমি কৰি আহি আছোঁ আৰু আমি 32 নং ভেৰগাঁও সমষ্টিত উন্নয়নৰ কাম কাজ আমি ইতিমধ্যে যোৱা 4 বছৰ ধৰি কৰি আহি আছোঁ গতিকে ৰাইজে কোৱা নাই এইটো কোনবা দলৰ বিৰোধী দলৰ মানুহখিনিহে সেইখিনি কথা কৈছে যে উন্নয়নৰ কাম ফিতা কাটাটো আমি দেখি আহি আছোঁ বুলি কিন্তু আজি আমি 32 নং ভেৰগাঁও সমষ্টিত বেলেগ সমষ্টিৰ কথা মই ক'বলৈ নাযাওঁ 32 নং ভেৰগাঁও সমষ্টিত আমাৰ আজিলৈকে ফিতা কাটা কাম কোনো জায়গাত আমাৰ ষ্টপ হৈ থকা নাই সব ৰানিং হৈ আছে আমি ৰাস্তা বহুতখিনি আৰম্ভ কৰিছোঁ আৰু আজি যে আমি সৎসংগৰ প্ৰাৰ্থনা গৃহৰ কাৰণে আমি ফাউণ্ডেশ্যন কৰিছোঁ পৰহিৰ পৰা সেইটো কাম আৰম্ভ হ'ব আমাকতো এটা কোম্পানীয়ে দিছে সেইটো গভৰ্ণমেণ্টৰ আঁচনি নহয় এটা চিপ ট্ৰেডিংছ বুলি এটা কোম্পানী আছে তেওঁলোকে সেই গৃহটো সহায় কৰিবৰ কাৰণে বা তেওঁলোকে অনুদান দিবৰ কাৰণে আহিছে গতিকে তেওঁলোকে সহায় কৰিছে সেইটো চৰকাৰী আঁচনি আপোনাৰ সমষ্টিত আপুনি নিজৰ মুখত কৈ ল'লেতো বহুত ক'ব লাগিব কিন্তু ৰাইজে ক'ব আমি কি কৰিছোঁ সফল বিফলটো আমাৰ বড়োলেণ্ড আন্দোলনৰ বুৰঞ্জী বড়োলেণ্ড আন্দোলনৰ পৰা ৰাজনৈতিক ক্ষমতা পোৱাৰ পিছত ইয়াত যিখিনি ব্যৱস্থা সেইখিনি বুৰঞ্জীটো আমি বুজিব লাগিব বড়োলেণ্ড আন্দোলন হোৱাৰ আগতো ইয়াত শিলগুটি এটাও অহা নাছিল কিন্তু শিলগুটি এটাও নাহা কাৰণটো এই অঞ্চলত বসবাস কৰা বড়ো বা অন্যান্য জনগোষ্ঠীৰ দুখ নহয় এই অঞ্চলত আগৰ পৰা কংগ্ৰেছ বিজেপিয়ে ৰাজ কৰি আছিল আগৰ পৰা এমপি আছে তেওঁলোকৰ আগৰ পৰা তেওঁলোকৰ জনপ্ৰতিনিধিবিলাক আছে কিন্তু একোই হোৱা নাছিল তাৰপিছত বড়োলেণ্ড আন্দোলন হ'ল বিটিচি চুক্তি হ'ল বিটিচি চুক্তি হোৱাৰ পিছত ইয়াৰ ৰাজনৈতিক ক্ষমতাটো আমি পোৱা নিচিনা হ'ল বা পালোঁ তাৰপিছত বিটিআৰ চুক্তি হ'ল এই বিটিআৰ চুক্তি হোৱাৰ পিছত ইয়াৰ উন্নয়নৰ কাম বিটিচি চুক্তি হোৱাৰ পিছত ইয়াত উন্নয়নৰ কাম আৰম্ভ হৈছে গতিকে আমি 2020 চনৰ পিছত বিটিআৰত যিখিনি কাম কৰিবৰ কাৰণে বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই সিদ্ধান্ত লৈছে এইখিনি কাম আমি ভেৰগাঁও সমষ্টিতো কৰিছোঁ শিক্ষাৰ পৰা সামাজিকৰ পৰা বিভিন্ন দিশত কলা সংস্কৃতি সকলো দিশত আমি কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু সেই হিচাপে যোৱা 4 বছৰত আমি এই অঞ্চলত বিশেষকৈ ভেৰগাঁও সমষ্টিত আপুনি সোধা নিচিনা ভেৰগাঁও সমষ্টিত আমি যথেষ্ট কাম কৰিলোঁ য'ত মানে 2005 পৰা 2020 চনলৈকে ইয়াত ইএম নাছিলে সমষ্টিটোত ইএম নাছিলে আৰু ইএম নোহোৱাৰ কাৰণে সমষ্টিটো উন্নয়নৰ বহুতখিনি ৰৈ গৈছিলে কিন্তু আজি আমি 2020 পৰা ইয়াত ইএম হোৱা হিচাপে কালচাৰৰ দিশত স্পৰ্টছৰ দিশত PWD হওক এডুকেশ্যনে হওক বিভিন্ন দিশত আমি কাম কৰিছোঁ আৰু সবতকৈ ডাঙৰ কথাটো হ'ল কি বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে নিজে চিফ হৈও বিটিআৰত থকা 40টা ডিপাৰ্টমেণ্টক তেখেতে সমানে নিৰীক্ষণ কৰে যাতে সবে ইএমএ ভালকৈ কাম কৰিব পাৰে আৰু এই আঁচনিবিলাক সব অঞ্চলত যাতে ভালকৈ পায় এইখিনি নিৰীক্ষণ তেখেতে সুন্দৰকৈ কৰি থাকে তাৰ কাৰণে আমি ভেৰগাঁও সমষ্টিত যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছোঁ এই অলৰেডি আমাৰ কামখিনি আগবঢ়াই লৈ গৈছে এইটো বিৰাট ভাল লাগছে আমাক ধন্যবাদ থাকিল যে আমাৰ ইএম ছাৰক যে আমাৰ বাবে ইমানখিনি চিন্তা কৰি এই আমাৰ সৎসং যিটো মন্দিৰ বনাব সেইবাবে বিৰাট ধন্যবাদ লাগছে বিৰাট ভাল লাগছে আমাক আৰু বিশেষকৈ ক'ব নোৱাৰিম মই আমাৰ এই শ্ৰীমন ছাৰে শ্ৰীমন খুৰা ক'ব আৰু মই এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিছোঁ যিহেতু আজি 5 বছৰহে হৈছিল আমাৰ APPL দলৰ হেৰি চৰকাৰ চলোৱাটো কিন্তু 5 বছৰ ভিতৰতে আমি যে যিখিনি পাব লাগিছিল সেইখিনি আমি ৰাইজৰ হিচাপে কিন্তু আজি মানে পাইছোঁ বুলি ক'ব লাগিব যিহেতু আজি ইনিগ্ৰেশ্যন হৈ গ'ল আমাৰ সেই সৎসংগৰ মন্দিৰ বনাবৰ কাৰণে তো ছাৰে আজি ইনিগ্ৰেশ্যন কৰিলে ইনিগ্ৰেশ্যন কৰাৰ পিছত আৰু 2 দিন পিছতে হয়তো ছাৰে কথা দিছে যে আমাক 2 দিন পিছতে আমি কাম কাজখিনি আগবঢ়াই নিয়াৰ কাৰণে কথা দিছে কিন্তু আমি খুব ভাগ্যৱান বুলি ক'ব লাগিব আমি পশ্চিম পাটলাৰ বালিচিটা আদিবাসী ৰাইজখিনিয়ে আৰু ৰাইজক এটাকে পশ্চিম পাটলাৰ বালিচিটা ৰাইজক আদিবাসী ৰাইজক মই এইটোকে ধন্যবাদ যাচিছোঁ যে যিহেতু আজিলৈকে এওঁলোকে সমাজ হিচাপে কোনোফালে এজনো এইফালে হোৱা নাই একগোট হৈয়ে মানে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যাতে মন্দিৰটো আমাৰ ভাল হওক বুলি চিন্তা কৰি ফালে একগোট হৈ আছে আজিলৈকে আৰু আগত যিখিনি BPF চৰকাৰ আছিলে BPF চৰকাৰতে কিন্তু এওঁলোকে গোটাইখিনি BPF চৰকাৰতে ভোট দিছিলে এওঁলোকে নাঙল পাৰ্টিকে কিন্তু এই বছৰ
ইউ পি পি এল চৰকাৰত যোগদান কৰিলে কেইদিন আগতে আৰু লগে লগে যিদিনাখনে ছাৰে যোগদান ইউ পি পি এল চৰকাৰত যোগদান কৰিলে ইহঁৰ আদিবাসী লোকে সেইদিনাই কথা দিছিলে যে মন্দিৰখন বনাই দিম বুলি, কিন্তু আজি ইনিগ্ৰেশ্যনো কৰিল। খুব ধন্যবাদ থাকিল। আৰু আহি থকা দিনতে আমাৰ এই আদিবাসী সমাজটোৱে সম্পূৰ্ণ ট্ৰেক্টৰ ছবিতে ভোট দিব বুলি তেওঁলোকে সম্পূৰ্ণ কথা দিছে আৰু দিব, আৰু মোৰ এইটো বিশ্বাস আছে। এইখিনিয়ে